নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকে নিশ্চয় ভালেই চাগে, মোৰো ভালেই। আজি ভাবিলোঁ মটৰ দি পেলাই পোলাও অকণ বনাওঁ। সেয়ে মটৰ পোলাও বনাবলৈ ৰেডি কৰি ল'লোঁ। এইফালে মই পিঁয়াজ আৰু কেঁচা জলকীয়া, কেঁচা মটৰ দি পেলাই এনেকৈ ধুনীয়াকৈ অকণমান ৰিফাইন তেলত ভাজি লৈছোঁ। এনেকৈ ধুনীয়াকৈ ভাজি ল'লোঁ। এইফালে আকৌ মই ৰেডি কৰি ল'লোঁ জীৰা ৰাইচ চাউল। জীৰা ৰাইচ চাউলে আজি মটৰ পোলাও বনাম বুলি ভাবিছোঁ। কেতিয়াবা সেনেকৈ খাবলৈ মন যায়। এইফালে মোৰ চাউলখিনি মই ধুনীয়াকৈ ভিজাই পেলাই ধুই মেলি ল'লোঁ। এইফালে মটৰখিনি ভজা হৈ গ'ল। এতিয়া মই চাউলখিনি দি পেলাই এতিয়া মটৰখিনিৰ লগত ধুনীয়াকৈ ভাজি লৈছোঁ। এনেদৰে গেছটো কিন্তু একে কমাই পেলাই বনাব লাগে দেই, যিহেতু মানে লাগি ধৰিব ন, সেইকাৰণে গেছটো অকণ কমাই ল'ব লাগে। সুন্দৰকৈ মোৰ ভজা হৈ গ'ল। এয়া দেখিছেনে? জোখ অনুযায়ী নিমখ আৰু অকণমান হালধি দি দিছোঁ মই, যাতে কালাৰটো ধুনীয়া হয়। আৰু এইফালে মোৰ ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে পানী দি পেলাই অকণমান বইল হ'বলৈ দিম ধুনীয়াকৈ। পানী যিহেতু জোখত ঢালিব লাগে, সেইকাৰণে মই পানীটো ধুনীয়াকৈ জোখত ঢালি লৈছোঁ। এতিয়া মই গাপ মাৰি ধুনীয়াকৈ গেছটো কমাই পেলাই সিজিবলৈ দি থ'ম। এইফালে মই আকৌ ঘি আৰু অকণমান বাটাৰ লৈ ল'লোঁ। ঘি অকণমান বাটাৰ অকণমান মিক্স কৰি দিলে খাবলৈ খুবেই সোৱাদ হয়। মই বাটাৰটো খাই বিৰাট ভাল পাওঁ কাৰণে মোৰ পচন্দৰ মতে অকণমান বাটাৰ ঢালি ল'লোঁ। আপোনালোকে দি খাবও পাৰে আৰু দি নাখাবও পাৰে, আপোনালোকৰ নিজৰ মনৰ কথা। কিন্তু মই বাটাৰ দি খাই ভাল পাওঁ, সেইকাৰণে বাটাৰ অকণমান দি দিলোঁ ঘিৰ লগতে, যাতে চেণ্টটো আৰু খাবলৈ বিৰাট টেষ্টি হয়। এয়া মোৰ ধুনীয়াকৈ সিজি গ'ল চাউলখিনি। দেখিছেনে? ইমান ধুনীয়াকৈ এটা এটাকৈ হৈ গ'ল। এয়া সুন্দৰকৈ মটৰ পোলাওখিনি ৰেডি হৈ গ'ল মোৰ। আজিলৈ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।